Hello dear friends, আজি মই লৈ আহিছোঁ ক্লাছ 12 ইংলিছ প্ৰোজ লেসন 2 লষ্ট স্প্ৰিং এই চেপ্টাৰৰ অল কুৱেশ্যন আনসাৰ 1 2 এণ্ড 5 মাৰ্কৰ সকলো কুৱেশ্যন আনসাৰ আলোচনা কৰা হ'ব আৰু তোমালোকৰ লাষ্ট 12 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ সলভ কৰি দিয়া হ'ব আৰু এই কুৱেশ্যন আনসাৰখিনি তোমালোকে পঢ়িলে তোমালোকৰ বৰ্ড এক্সামত 100% কমন পৰিব ইয়াৰ পৰাই তোমালোকৰ কুৱেশ্যন সুধিব ভিডিঅ'টো হেকলৈ চাবা লষ্ট স্প্ৰিং ৰাইটাৰ নেমছ এন.এছ. জাং ফাৰ্ষ্ট অফ অল তোমালোকে চাবা এইখিনি যে স্প্ৰিং মানে বসন্ত পাৰ্টিত আই মানে অথৰ বুজাইছে সাহেব কেৰেক্টাৰ বুজাইছে সাহেবৰ নাম আছিল সাহেবে আলম ফাৰ্ষ্ট অফ অল তোমালোকে এই প্ৰশ্নটো পঢ়ি ল'বা পঢ়ি ল'লে তোমালোকে স্পেলিংখিনি ধৰিব পাৰিবা বিয়াৰপোৰ্ট মানে হ'ল খালী বৰি উডুপি যে এখন ঠাইৰ নাম আছিল ৰেক পিকাৰ্ছ মানে হ'ল জাবৰ জোঁথৰ পেলোৱা ল'ৰা ফাৰ্ষ্ট কুৱেশ্যন হোৱাট আৰ দি hazards working in the Bengal industries of Firozabad? Your answer: the workers of glass Bengal factories in Firozabad are not provided good human conditions. They have to work in small, dirty rooms in absence of fresh air and proper light in the high temperature with glass furnaces. As a result, they lost eyesight at an early age. আৰু এই কুৱেশ্যন আনসাৰখিনি সহজ ভাষাত লিখা হৈছে তোমালোকে পঢ়িলে বুজি পাবা কোনটো কুৱেশ্যন কিমান চনত আহিছিল তোমালোকে লিখি ল'বা এইটো 2018 চনত আহিছিল যে হোৱাট ৱাজ দি প্ৰমিছ মেড বাই এন.এছ. জাং টু সাহেব এনসাৰ দি অথৰ এন.এছ. জাং প্ৰমিছড সাহেব টু ওপেন এ স্কুল ইন দি এৰিয়া হুৱেৰ সাহেব ৰিচাইডেড ইট ৱাজ এ ফেক প্ৰমিছ হুইচ আৰ কুড নট বি ফুলফিল্ড নেক্সট কুৱেশ্যন যে হোৱাট ইজ দি সিগনিফিকেন্স of Bengals in an Indian society? Answer: the significance of Bengals in an Indian society is high. Bengal is the symbol of a married Indian woman's sohag sanctity in marriage. Indian women feel proud to wear bangles, especially red bangles in their wrist after marriage. Next question: where do the young inhabitants of Firozabad end up losing their eyesight? Answer: the young inhabitants of Firozabad are made to work in glass furnaces in high temperature in dirty room without open air and proper light. Children sit in dark hutments with their parents and work in the light of oil lamps, which is very dangerous for eyes and result losing their eyesight. নেক্সট কুৱেশ্যন চাবা এইবিলাক তোমালোকৰ কিতাপৰ প্ৰশ্ন হয় যে থিং এজ ইউ ৰিড যিবিলাক কুৱেশ্যন আছে সেইবিলাক কুৱেশ্যনক কভাৰ কৰি দিয়া হৈছে আৰু এইবিলাক কেইবাবাৰ আহিছিল যে ছেম নাহিলেও এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল আৰু এইখিনি এনচাৰ লিখিলেই হয় কুৱেশ্যন চাবা যে হোৱাট ইজ সাহেব লুকিং ফৰ ইন দি গাৰ্বেজ ডাম্পছ হুৱেৰ ইজ হি এণ্ড হুৱেৰ হেজ হি কাম ফ্ৰম এনচাৰ সাহেব ইজ লুকিং ফৰ গোল্ড ইন দি গাৰ্বেজ ডাম্পছ He is at Simapuri, a place on the periphery of Delhi. He has come from Dhaka. Next question: who is Mukesh? What is his dream? Answer: Mukesh is the son of a Bengal maker of Firozabad. His dream is that he wants to be a motor mechanic and wants to drive a car. Next question: was Saheb happy with his job at tea steel? এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে অৰ যে ইজ সাহেব হেপী ৱৰ্কিং ইন দি টি ষ্টিল এনচাৰ যে নো সাহেব ইজ নট হেপী ৱৰ্কিং ইন দি টি ষ্টিল বিকজ হি হেজ লষ্ট হিজ ফ্ৰীডম এণ্ড কেন নট ডু এনিথিং অফ হিজ অন চুইজেছ হি হেড লষ্ট অফ ৰেছপনচিবিলিটিজ এণ্ড দি ষ্টিল কেনিষ্টাৰ ইজ টু হেভিয়াৰ দেন দি ৰেক পেকিং প্লাষ্টিক বেগ নেক্সট কুৱেশ্যন চাবা যে কেইবাবাৰ আহিছিল তোমালোকে সবৰে লিখি ল'বা লিখিবা হু ইজ সাহেব হাউ কেন ইউ চে হিজ নেম ইজ আইৰনিক বা এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে হোৱাট ইজ দি মিনিং অফ সাহেবছ নেম 2025 চনত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল ডেছক্ৰাইব দি আইৰনি ইন সাহেবছ নেম এনচাৰ চাবা যে সাহেব ইজ এ প'ৰ ৰেক পিকাৰ লিভছ এট চিমাপুৰী His full name is Sahibe Alam, which means Lord of the Universe. But ironically, Sahib is very poor that he cannot afford to buy even a chappals of his own. Next question:
এইটো 2015 চনত আহিছিল যে হোৱাট ইজ ফেমাছ ফৰ ফিৰোজাবাদ চিটি। এনেকুৱা ধৰণৰ ছেম কুৱেশ্যন অহা নাই, কিন্তু বেলেগ ধৰণৰ আহিছিল, এইটো আহিছিল 1 মাৰ্কৰ কাৰণে। এনচাৰ হ'ব ফিৰোজাবাদ ইজ ফেমাছ ফৰ বেংগল মেকিং। এইবিলাক কুৱেশ্যন কেইবাৰ আহিছিল চাই ল'বা। হু ইজ দি অথৰ অফ লছ স্প্ৰিং? এনচাৰ এন.এছ. জাং ইজ দি অথৰ অফ লছ স্প্ৰিং। নেক্সট কুৱেশ্যন চাবা যে হোৱাট ডাজ মুকেশ ৱান্ট টু বি? বিৰ সলনি বিকাম হ'ব পাৰে। যে এনচাৰ হ'ব মুকেশ ৱান্টছ টু বি এ মটৰ মেকানিক। যদি বিকাম আহে ইয়াত বিৰ সলনি বিকাম দিবা। নেক্সট কুৱেশ্যন হুৱেৰ ৱাজ দি অৰিজিনেল হোম অফ চাহেবছ ফেমিলি? এনচাৰ দি অৰিজিনেল হোম অফ চাহেবছ ফেমিলি ৱাজ ইন ঢাকা, বাংলাদেশ। নেক্সট কুৱেশ্যন যে হোৱাট ডাজ দি অথৰ অফ লছ স্প্ৰিং ফাইন চাহেব ডুইং এভৰি মৰ্নিং? এনচাৰ দি অথৰ অফ দি লষ্ট স্প্ৰিং ফাইন চাহেবছ scrounging for gold in the garbage dumps every morning. Next question, where does Saheb originally hail from? Answer, Saheb originally hails from Dhaka in Bangladesh. Next question, where have Saheb and his family migrated to Simapuri? Answer, the house and fields of Saheb's family in Dhaka was destroyed by many storms and they became homeless and helpless, so they migrated to Simapuri. Next question, what does the garbage mean for the elders of Simapuri? Answer, the garbage is the means of survival for the elders of Simapuri. Next question, where does Mukesh live? The Mukesh lives in Firozabad. এইবিলাক কিছুমান এক্সট্ৰা কুৱেশ্যন, এইবিলাক কুৱেশ্যনো তোমালোকে চাবা। নেম দি অৰিজিনেল বুক ফ্ৰম হুইচ দি প্ৰ'জ পিচ লষ্ট স্প্ৰিং ইজ টেকেন? এনচাৰ দি অৰিজিনেল বুক ফ্ৰম দি হুইচ দি প্ৰ'জ পিচ লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড। ইয়াত দুটা ইজ আছে, এটা ইজ হ'ব। নেক্সট কুৱেশ্যন, হোম ডাজ দি অথৰ ইনকাউণ্টাৰ এভৰি মৰ্নিং? এনচাৰ, the author encounters a wreck picker named Saheb every morning. Name the place which is known as the center of India's glass blowing industry. Answer, Firozabad is the place which is known as the center of India's glass blowing industry. Next question, এইটো 2018 আহিছিল যে what are the two different old in Firozabad? Answer, the two different old in Firozabad as seen by the author are: 1 number, the poor Bengal makers of Firozabad are to work in small dirty rooms in absence of fresh air and proper light in high temperature with glass furnaces. 2 number, they are entrapped in a vicious circle of middlemen, showcars, policemen, bureaucrats and politicians from which they cannot dare to come out. নেক্সট কুৱেশ্যন চাবা, এইটো 5 মাৰ্কৰ কাৰণে যে এইটো কেইবাবাৰো দিছিল, তোমালোক সকলোৱে লিখি ল'বা। ছেম এনেকুৱা ধৰণৰ কুৱেশ্যন নাহিলেও বেলেগ ধৰণৰ কুৱেশ্যন দিলোঁ, কিন্তু এনচাৰ একেটাই হ'ব। 5 মাৰ্কৰ এই চেপ্টাৰৰ পৰা লেচনৰ পৰা যদি 5 মাৰ্কৰ কুৱেশ্যন আহে, তোমালোকে নোৱাৰিলে এইটো লিখি দিবা, তথাপিও 3 মাৰ্কমান পাবা। কুৱেশ্যন চাবা, ডেছক্ৰাইব দি মিজাৰাবল প্লাইট অফ দি পিপুল অফ ফিৰোজাবাদ। এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে, ৰাইট ব্ৰাইভলি অন দি হাজাৰ্ড অফ ৱৰ্কিং ইন দি গ্লাছ বেংগলছ ইণ্ডাষ্ট্ৰি। Answer হ'ব the workers including 20,000 children of glass Bengal factories in Firozabad are not provided good human conditions. They have to work in small dirty rooms in absence of fresh air and proper light in high temperature with glass furnaces. As a result, they lose eyesight at an early age. তাৰপিছত আৰু এটা পেৰাগ্ৰাফ বনাবা যে দে আৰ ইনট্ৰেপড ইন এ ভিচিয়াছ চাৰ্কল অফ মিডলমেন, শকাৰ্ছ, পুলিচমেন, পলিটিচিয়ানছ ফ্ৰম হুইচ দে কেন নট ড্ৰে টু কাম আউট থো দে স্পেণ্ড দেয়াৰ হোল লাইফ মেকিং বেংগলছ বাট ইজ পেইড ভেৰি ল' এজ এ ৰিজাল্ট দেয়াৰ প্লাইট ন'নছ ন' বাউণ্ড দি ৱৰ্কছ এক ৱাক চাৰ বাৰ খানা বি মে খায়া indicates the reality. ইয়ালৈকে লিখি দিবা। কিছুমান এক্সট্ৰা কুৱেশ্যন চাবা যে হুৱেৰ ইজ চিমাপুৰী? যে চিমাপুৰী ইজ ইন দি আউট স্ক্ৰিট অফ দিল্লী।
Where did the man from Udupi pray for at the temple as a young boy? The man from Udupi prayed at the temple for a pair of shoes. Next question, what kinds of bangles are made in Firozabad? In Firozabad, every kind of bangles are made for the Indian women. They made the bangles of different colors as pink, red, blue, purple, sony gold, পেডি গ্ৰীণ ইটিচি। ইয়ালৈকে এই লেচনৰ কুৱেশ্যন এনচাৰ। এইখিনি কুৱেশ্যন এনচাৰ তোমালোকে বহীত লিখি ল'বা আৰু তোমালোকে কি কৰিবা, ডাইৰেক্ট মুখস্থ নকৰিবা, তোমালোকে ৰিভিজন কৰি থাকিবা, তেতিয়া তোমালোকৰ মনত থাকিব। আৰু তোমালোকে এই লেচনৰ পৰা যিকোনো ধৰণৰ কুৱেশ্যন নাহক, যাতে এইখিনি পঢ়িবা, এইখিনিৰ ভিতৰতে তোমালোকে বনাই লিখিব পাৰা। যিকোনো ধৰণৰ এই লেচনৰ কুৱেশ্যন আহিলে ইয়াৰ পৰা তোমালোকে বনাই লিখিবা। যিখিনি কুৱেশ্যন দিলোঁ এইখিনি তোমালোকে বহীত লিখিবা আৰু এইখিনি ৰিভিজন কৰিবা, আৰু এইখিনি তোমালোকে এক্সামত মানে সেম কুৱেশ্যন নাহিলেও বেলেগ ধৰণৰ কুৱেশ্যন আহিলেও ইয়াৰ পৰা এনচাৰ লিখিব পাৰিবা। আৰু এইখিনি কুৱেশ্যন কমজোৰি ষ্টুডেণ্টৰ কাৰণে বেছি হেল্প হ'ব। ভিডিঅ'টোত লাইক কৰিবা আৰু নেক্সট ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ইয়াৰ আগৰ ভিডিঅ'ত দি লাষ্ট লেচন, এই লেচনৰ মানে কুৱেশ্যন এনচাৰ ডিছকাশ্যন কৰা হৈছে উইথ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, গৈ চাই ল'বা। থেংক ইউ অল অফ ইউ।